আজিৰ ভিডিঅ'টো আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে এইচএছ পাছ কৰি আপোনালোকে মেডিকেল লাইনত কিবা কোৰ্চ কৰিম বুলি ভাবি আছে নেকি? যদি ভাবিছে তেনেহ'লে আজি মই বৰ্তমান আছোঁ ডিব্ৰুগড় মিলন নগৰত থকা আছাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট, য'ত আপোনালোকে মেডিকেল লাইনৰ সকলো কোৰ্চ ইয়াতে আপোনালোকে কৰিব পাৰিব। ইয়াত আপোনালোকে ICU টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ান লগতে নাৰ্ছিঙৰ সকলো প্ৰেক্টিকেলি ক্লাছ ইয়াত আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে যদি মেডিকেল লাইনৰ লগতে যদি কম্পিউটাৰ কোৰ্চ কৰোঁ বুলি ভাবে তেনেহ'লে ইয়াত কম্পিউটাৰ কোৰ্চো এভেইলেবল আছে। হয় ছাৰ, নমস্কাৰ। ছাৰ, আপোনাৰ পৰা এটা কথা সুধিব আছিলে, যদি ষ্টুডেণ্টসকলে ইয়াত পঢ়ে তেওঁলোকে কি বেনিফিট পাব? প্ৰথম বেনিফিটটো হ'ল ছাত্ৰ ছাত্ৰীসকলে যিসকলে আমাৰ ইয়াত পঢ়িব সেইসকলে 100% প্ৰেক্টিকেল ট্ৰেইনিং পাব। মানে যিটো ট্ৰেইনিং আমাৰ যিসকল এক্সপাৰ্ট ফেকাল্টি আছে, ইভেন ডক্টৰসকলো আহে আমাৰ ইয়াত, পেথলজিষ্ট আহে, যিসকল এক্সপাৰ্ট ডক্টৰ হয় সেইসকলৰ পৰা তেওঁলোকে মানে ভাল এটা প্ৰেক্টিকেল ট্ৰেইনিং পাব। তাৰ পাছতে কোৰ্চটো কমপ্লিট কৰাৰ পাছত আমি ইণ্টাৰ্ণশ্বিপৰ সুবিধা কৰি দিওঁ। যিকোনো হস্পিটেল, নাৰ্ছিং হোম, ডায়েগনষ্টিক চেণ্টাৰ ইত্যাদিত ইণ্টাৰ্ণশ্বিপৰ পৰা সুবিধা পাব। তাৰ পাছত ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰাৰ পাছতে যদি চাকৰি যিবিলাক অপশ্যন আহে আমাৰ ওচৰত, ইণ্টাৰভিউৰ কাৰণে আমি ষ্টুডেণ্টসকলক পঠাই দিওঁ, যাতে সিহঁতি এটা ভাল জব পাব পাৰে। গোটেইখিনি ক্ষেত্ৰত আমি ট্ৰেইনিঙৰ পৰা লৈ আপ টু জব পোৱালৈকে সকলো ক্ষেত্ৰতে গোটেইখিনিতে ছাপোৰ্ট পাব আমাৰ ফালৰ পৰা। আৰু ইয়াত যিখন চাৰ্টিফিকেট পাম সেইখন চাৰ্টিফিকেটে মই ফিউচাৰত ক'ৰবাত জবৰ কাৰণে এপ্লাই কৰিব পাৰিমনে? নিশ্চয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত পঢ়িব সেই যিখন চাৰ্টিফিকেট পাব আমাৰ সম্পূৰ্ণ UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ দ্বাৰা ৰিকগনাইজড হয়। মানে এখন চাৰ্টিফিকেট সম্পূৰ্ণ নিউ এডুকেশ্যন পলিচি আণ্ডাৰত হয়। আৰু আমাৰ ইয়াত যিখন চাৰ্টিফিকেট হয় সম্পূৰ্ণ ক্ৰেডিট পইণ্টৰ ছিষ্টেম আছে, যিটো নিউ এডুকেশ্যন পলিচিত আহিছে। সেই ক্ৰেডিট পইণ্টৰ ষ্টুডেণ্টে পাব। আৰু সেই ক্ৰেডিট লৈ ভৱিষ্যতে যদি বেলেগ গ্ৰেজুৱেশ্যনো পঢ়ে বা ইউনিভাৰ্চিটিৰ আণ্ডাৰত বেলেগ কোৰ্চো কৰে, তো সেই ক্ৰেডিট পইণ্টটো ৰিডিম কৰাৰ সুবিধা থাকে। তো ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ যিখন ৰিকগনাইজ চাৰ্টিফিকেট হয়, সেই ৰিকগনাইজ চাৰ্টিফিকেটখন লৈ যিকোনো হস্পিটেল, নাৰ্ছিং হোম, ডায়েগনষ্টিক চেণ্টাৰবিলাকত চাকৰি পাবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকে ছাৰৰ মুখৰ পৰা সকলো কথা গমেই পালে। এতিয়া ষ্টুডেণ্টসকলে যদি মেডিকেল লাইনত নিজৰ যদি কেৰিয়াৰ গঢ়িম বুলি ভাবিছে তেনেহ'লে সোনকালে যোগাযোগ কৰক স্ক্ৰীণত থকা নম্বৰকেইটাত।